অসম আমাৰ জননী আমি তৰুণ সেনানী অসম আমাৰ জননী আমি তৰুণ সেনানী নতুন দিনৰ প্ৰতিশ্ৰুতিৰে নতুন দিনৰ প্ৰতিশ্ৰুতিৰে আমি গণমুক্তি বাহিনী আমি গণমুক্তি বাহিনী অসম আমাৰ জননী আমি তৰুণ সেনানী যিসকল মহান শ্বহীদে নিজৰ ঘৰত শ্ৰেষ্ঠখিনি উজাৰি দি যিসকল শ্বহীদ হ'ল এইসকল মহান শ্বহীদক এই পবিত্ৰ মুহূৰ্তত অতি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমাৰ এতিয়া প্ৰায় 25খনমান জিলা সক্ৰিয় হৈ অৱস্থাত আছে। 25খন জিলাৰ প্ৰায় আমাৰ 400-500ৰ অধিক প্ৰতিনিধি কিন্তু আমাৰ ইয়াতে উপস্থিত থাকিব আৰু সেইসকল প্ৰতিনিধিক লৈ এখন আমি শক্তিশালী কেন্দ্ৰীয় পূৰ্ণাংগ কমিটি এখন গঠন কৰিব। চুক্তিখনৰ ক্ষেত্ৰত আমাৰ আগত আমাৰ সুযোগাই কৰি গৈছে। তাৰপিছতো আমি এতিয়া শান্তি চুক্তি বুলি ক'বলৈ গ'লে এজনক এৰি পেলাই এজনক লগত আলোচনা কৰিতো অসমক কেতিয়াও শান্তি চুক্তি নহয়। আমি আহ্বান জনাম পৰেশ মহাশয়কো সসন্মানেৰে মাতক, সসন্মানেৰে মাতি তেওঁৰ লগতো আলোচনা কৰক। যদি এনেকৈ এজন থাকি পেলাই এজন আহি পেলাই আলোচনা কৰে তেতিয়া অসমত শান্তি কেতিয়াও ঘূৰি নাহে। গতিকেলৈ তেওঁকো সসন্মানে তেওঁলোক যিটো দাবী কৰিছে দাবীটো যদি ভাৰত চৰকাৰে সেই দাবীটো মানিও নলয় কিন্তু সন্মান সহকাৰে যিখিনি তেওঁক দিব পৰা যায় বা অসমৰ কাৰণে যিখিনি কৰিব পৰা যায় সেইখিনিৰ কাৰণে তেওঁকো সন্মান সহকাৰে মাতি পেলাই আলোচনা যেতিয়ালৈকে নহয় তেতিয়ালৈকে অসমত এই শান্তি চুক্তিয়ে কেতিয়াও শান্তি আনিব বুলি মই ধাৰণা নকৰোঁ। মই এতিয়া আহ্বান জনাম পৰেশ মহাশয়কো আহ্বান জনাম যে তেওঁলোকো আহক, আহি পেলাই অসমৰ যিখিনি তেওঁ বিচাৰিছে বা অসমৰ ৰাইজে যিখিনি বিচাৰিছে বা আলফাই যিখিনি সাৰ্বভৌমত্ব দাবীটোৰ ওপৰত ভাৰত চৰকাৰে এইটো মানি লোৱা নাই। গতিকে এই দাবীটো এতিয়া বৰ্তমান পৰিস্থিতিত দাবীটো অপ্ৰাসংগিক বুলি কৈ আছে সকলোৱে। গতিকে তেওঁ সেই দাবীটো এৰি পেলাই অন্য যিভাগে পৰা যায় অসমত ইনাৰ পাৰ্মিটৰ পৰা আৰম্ভ কৰি স্বায়ত্তশাসনৰ পৰা আৰম্ভ কৰি যিখিনি বস্তু পৰা যায় সেই বস্তুখিনিকে লৈ পৰেশ মহাশয়ক যেতিয়ালৈকে আলোচনাৰ মেজলৈ আনিব পৰা নহয় তেতিয়ালৈকে অসমত প্ৰকৃত শান্তি আহিছে বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ। আৰু এতিয়া মই আপোনালোকৰ জৰিয়তে পুনৰবাৰ আহ্বান জনাম, অসম চৰকাৰক আহ্বান জনাম, ভাৰত চৰকাৰক আহ্বান জনাম যে পৰেশ মহাশয়ৰ লগত আলোচনাৰ মাধ্যমেৰে মধ্যস্থতাকাৰীৰ জৰিয়তে বা যিকোনো প্ৰকাৰে আজি মুখ্যমন্ত্ৰীয়ে কথা পাতিয়ে আছে। গতিকে যিকোনো প্ৰকাৰে পৰেশ মহাশয়ক সন্মান সহকাৰে আনি পেলাই যাতে আলোচনাৰ মেজত বহাব পাৰে তেতিয়াহে অসমলৈ প্ৰকৃত শান্তি আৰু প্ৰগতি ঘূৰি আহিব বুলি মই এতিয়াও আলফালে যুৱক গৈ আছে কাৰণ অসমৰ বিভিন্ন সমস্যা আছে। অসমত নিবনুৱা সমস্যাৰ কেতিয়াও শেষ হোৱা নাই আৰু শেষ নহয়ও। আৰু অসমৰ আজি উজনি অসমৰ যিকেইখন জিলা সেইকেইখনতে আমি অসমীয়া বুলি বৰ ফুটনি মাৰি থাকিব পৰা হৈছোঁ। বৰাক ব্ৰহ্মপুত্ৰ বুলি ক'বলৈ যাওঁতে আমি বৰাকত আজি দেখি আছোঁ, বৰাকত আজি বঙালীৰ প্ৰভুত্বটো আমি দেখি আছোঁ। ধুবুৰীবিলাকত ধুবুৰী জিলা, মৰিগাঁও জিলা, মঙলদৈত আমি দেখি আছোঁ বিদেশী শক্তিৰ কিমান প্ৰভুত্ব আছে। গতিকেলৈ এই বস্তুবিলাক অসমীয়া যুৱকবিলাকে দেখি আছে। দেখি থকাৰ পিছত তেওঁলোকৰ তেজত তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ চিন্তাৰে বাস কৰি পেলাই তেওঁলোকে দেখিছে যে অন্য বিকল্প নাই, গতিকেলৈ যাবলৈ বিচাৰিছে। গতিকেলৈ এই যেতিয়ালৈকে পৰেশ মহাশয়ক নানে ইয়ালৈ আনি পেলাই যেতিয়ালৈকে শান্তিৰে তেওঁক সন্মান সহকাৰে আনি পেলাই যেতিয়ালৈকে আলোচনাত এটা পূৰ্ণগতি নাপায় তেতিয়ালৈকে অসমত এই প্ৰক্ৰিয়াটো আজি মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনাকৈ প্ৰক্ৰিয়াটো চলি থাকিব, আহিব যাব। গতিকে এইবিলাক কৰি থকাতকৈ মই কৈছোঁ পৰেশ মহাশয়ক সসন্মানেৰে আনি অসমৰ স্বাৰ্থত, অসমৰ শান্তি প্ৰগতিৰ স্বাৰ্থত আলোচনাৰ মেজলৈ আনিলে তেতিয়াহে অসমত প্ৰকৃত শান্তি ঘূৰি আহিব বুলি আমি আশা কৰোঁ। শ্বহীদৰ আত্মাই এতিয়াও শান্তি পোৱা নাই, নাপায়। 15,000কৈ শ্বহীদ হ'ল। এই শ্বহীদসকলে এতিয়া একো পোৱা নাই নহয়। শ্বহীদ পৰিয়ালসকলে একো পোৱা নাই, কোনো একো পোৱা নাই, অসমে একো পোৱা নাই। গতিকে এইখিনি পৰেশ মহাশয়ক আনক সসন্মানেৰে সৈতে অসমৰ যিখিনি সমস্যা আছে সমস্যা আজি ভাৰত চৰকাৰে অসম চৰকাৰে গুৰুত্ব দি পেলাই অকণমান আলোচনা কৰক। এই যাতে পেকেজ দি পেলাই যাতে ঠগি নথয় সেই বস্তুটো যাতে আমি চৰকাৰলৈ আহ্বান জনাম যে পেকেজৰ জৰিয়তে যাতে এইটো চুক্তি নকৰে। আমাৰ ক'বলগীয়াখিনি সেইখিনিয়ে। আৰু আমি পুনৰবাৰ আকৌ কৈছোঁ যাতে পৰেশ মহাশয়ক লৈ সসন্মানেৰে তেওঁৰ লগত আলোচনাত বহক, তেতিয়াহে অসমলৈ প্ৰকৃত শান্তি ঘূৰি আহিব। সুযোগে আৰু এটা কথা সুধিম আপোনাক আৰু এটা কথা। এতিয়াও অনাদৃত এসময়ত জাতিৰ কাৰণে দেশৰ কাৰণে ওলাই যোৱা বহু যুৱক, বহু আপোনালোকৰ বয়সীয়ান হৈ গৈছে এতিয়াও প্ৰাক্তন আভা, যাৰ ঘৰত এতিয়াও দুবেলা দুমুঠি খাবলৈ নাই, খোৱাৰ কাৰণে কষ্ট হৈছে।
জীৱিকা নাই, জীৱন জীৱিকাৰ সংগ্ৰামত যুঁজি পেলাই বহু বেলেগ ধৰণৰ কাম কৰিবলগীয়া হৈছে। প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে এইসকলক তেওঁলোকৰ যিটো হেৰি সেইটো যাতে ভাল হয়, তেওঁলোকৰ যাতে জীৱন যাত্ৰা সুন্দৰ হয়, সেই সম্পৰ্কে আপোনালোকৰ ইয়াত আলোচনা হ'ব নাই? নিশ্চয়কৈ হ'ব, আৰু আমি সেই বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি আছোঁ। বিভিন্ন সময়ত আমি কিন্তু কিছুমান নিজৰ সতীৰ্থ, যিসকল আৰ্থিকভাৱে সচ্ছল সতীৰ্থ আছে, তেওঁলোকৰ পৰা পুঁজি লৈও আমি কেইখনমান ফাৰ্ম খুলি চেষ্টা চলাইছিলোঁ। কিন্তু মূলধনৰ অভাৱত, মূলধন কম হোৱা হেতুকে আমাৰ সতীৰ্থসকলক সঠিকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিন্তু আমি অকণমান থমকি যাব লগা হৈছে। আৰু আমি পৰৱৰ্তী সময়ত আৰু বিভিন্ন সময়ত কিন্তু আমি চৰকাৰক এই সম্পৰ্কত আমি জনাই আছোঁ যে আমাক এটা অৰ্থনৈতিক পেকেজ, এই অন্ততঃ আৰ্থিকভাৱে দুৰ্বল সতীৰ্থসকলক আগবঢ়াই নিব পৰাকৈ কিবা এটা প্ৰচেষ্টা হাতত ল'ব লাগে। কিন্তু আজি তাৰিখলৈকে কিন্তু চৰকাৰে আমাক একো ধৰণৰ সহায় আগবঢ়োৱা নাই। লগতে আমি কিন্তু অইল ইণ্ডিয়াৰ ফালৰ পৰা এটা SRD যিটো মানে এটা ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে আমাক কেইটামান প্ৰশিক্ষণ কেইজনমান সতীৰ্থক দি মেলি অকণমান কিন্তু আমি 2-এজন সতীৰ্থক এটা অৰ্থনৈতিক সহায় দিবলৈ সক্ষম হৈছিলোঁ। ঠিক আছে, হ'ব, থেংক ইউ। আপুনি কৈ আছিলে যে শান্তি চুক্তিখন একচুৱেলি বুমেৰাঙত পৰিণত হৈছে। এই চুক্তিয়ে অসমলৈ শান্তি ঘূৰাই নাহে, পৰেশবোৰক যদি নানে তেতিয়াহ'লে শান্তি নাহিব। কওকচোন আপুনি কি কৈছিলে? তাৰমানে চাওক, আজি গোটেইখিনি মানুহে একেলগে সংগ্ৰাম কৰিছিলে। আমি ভাৰত চৰকাৰৰ মানে যিটো ভাৰতীয় সংবিধান মানি পেলাই আমি আজি এই সংগ্ৰামখন আমি দেখিলোঁ যে স্বাধীনতা পোৱাৰ কোনো সুবিধা নাই, বা আমি যিখন সংগ্ৰাম কৰিবলৈ গৈছিলোঁ সংগ্ৰামখনৰ যিটো গতি, সেই গতিটো আমি অলপ নিজৰ মনতে অকণমান কিবা এটা দেখি পেলাই আমি ঘূৰি গুচি আহিলোঁ মূল সুঁতিলৈ। আমি এতিয়া ভাৰত চৰকাৰৰ যিখন সংবিধান, ভাৰতীয় সংবিধান মতে আমি আজি কাম কৰোঁ। গতিকেলৈ এতিয়া আলফা সংবিধানসকলত যিসকল আমাৰ নেতা আছিলে, তেওঁলোকে কি কৰিলে, গোটেইখিনি নাহিলে, কেইজনমান আহিলে, কেইজনমান থাকি আহিলে। গতিকেলৈ কেইজনমান থাকি অহা মানে কি হৈছে, প্ৰক্ৰিয়াটো আমাৰ সদায় থাকিয়ে গ'ল। সেই প্ৰক্ৰিয়াটো একেবাৰে শেষ কৰিবৰ কাৰণে আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি অনুৰোধ জনাম যাতে পৰেশ বৰুৱা ডাঙৰীয়াক যেতিয়ালৈকে মই কৈছোঁৱেই, আজি আলোচনা, শান্তি আলোচনাৰ পিছতো আমাৰ কি হৈছে, তাতে আমাৰ অসমীয়া যুৱকে প্ৰাণ বলি দিবলগীয়া হৈছে, শান্তি চুক্তিৰ দিনাখনো প্ৰাণ বলি দিবলগীয়া হৈছে। গতিকে এই প্ৰক্ৰিয়াটো যেতিয়ালৈকে পৰেশ বৰুৱা ডাঙৰীয়াক আলোচনাৰ মেজলৈ নানে, তেতিয়ালৈকে এই প্ৰক্ৰিয়াটোত অসমীয়া ল'ৰা আৰু মানে হত্যা হৈয়ে থাকিব, অসমীয়া ল'ৰা আলফালে গৈয়ে থাকিব। গতিকেলৈ এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত একেবাৰে যেতিয়া অসমত শান্তি প্ৰগতিৰ কথা যিটো কৈ থকা হৈছে, গতিকেলৈ মই কৈছোঁ যে অনুৰোধ জনাইছোঁ ভাৰত চৰকাৰক, অসম চৰকাৰক আমি জনাম যে পৰেশ বৰুৱা মহাশয়ক সন্মান সহকাৰে, এজন মানুহে আজি ইমান দিনে এজন মানুহে এখন সংগ্ৰাম চলাই আছে, আজি 40-44 বছৰীয়া। গতিকে সেই সংগ্ৰামখনত আমাৰো অৰিহণা আছিলে, কিন্তু আমি নিজৰ কিবাৰ কাৰণে আমি গুচি আহিলোঁ, আৰু তেওঁ এতিয়ালৈকে কৰি আছে। গতিকে সেই মানুহজনক এটা সন্মান সহকাৰে আনি এটা পৰ্যায়ত অসমৰ যিটো প্ৰাপ্য তেওঁ বিচাৰি আছে, গোটেইখিনি দিব নোৱাৰিলেও যিখিনি দিব পৰা যায়, যাতে অৰ্থনৈতিক পেকেজ দি নহয়, ৰাজনৈতিকভাৱে যিখিনি তেওঁ বিচাৰে সেই বস্তুখিনিৰ ওপৰত ভাৰত চৰকাৰে যিখিনি দিব নোৱাৰে নাই, যিখিনি দিব পৰা যায় অসমৰ স্বাৰ্থত, অসমৰ খাতিৰত, অসমৰ অখণ্ডতাক ৰক্ষা কৰিবৰ কাৰণে, সেই বস্তুখিনিকে দি তেওঁক এটা সন্মান সহকাৰে আনি পেলাই আলোচনা মেজত যেতিয়ালৈকে নবহে, তেতিয়ালৈকে অসমে প্ৰকৃত শান্তি অসমলৈ ঘূৰি নাহিব, নহ'লে আৰু কাৰোবাৰ মাতৃৰ বুকু সোধা হৈয়ে থাকিব। সেই বস্তুটো আমি সেই সময়ত অপাৰেশ্যন আহিলে, আমি যেতিয়া কৰি আছিলোঁ, মই 2000 চনত আহিছোঁ, তেতিয়া সেই সময়ত মানে প্ৰাক্তন মানে যিসকল মানে গুপ্ত হত্যা অসমত চলি আছিলে, আমি যথেষ্ট বিপদত পৰি পেলাই আমি সেই সময়ত গুচি আহিলোঁ। গুচি আহি পেলাই আমি ভাৰত চৰকাৰৰ মূল সুঁতিত আমি আজি চলি আছোঁ। আজি এতিয়ালৈকে আমিও ভাৰত চৰকাৰৰ পৰা আমি এতিয়ালৈকে বা অসম চৰকাৰৰ পৰা আমি এতিয়ালৈকে আৰ্থিকভাৱে মই নিজে একো সাহায্য পোৱা নাই, আমি নিজে যি কৰি চলি খাই আছোঁ। গতিকেলৈ সেইখিনি আমি চৰকাৰক সেইটোখিনি আহ্বান জনাম আজি আমাৰ সভাৰ জৰিয়তে, যে আমাৰ যিখিনি ল'ৰা আজিলৈকে ভাৰত চৰকাৰৰ পৰা বা অসম চৰকাৰৰ পৰা একো সহায় নাপালে, সেই ল'ৰাখিনিকো পুনৰ সংস্থাপনৰ কাৰণে কিবা এটা পেকেজ তেওঁলোকে দিয়ক, আমাৰখিনিৰ কাৰণে পেকেজ দিয়ক। কিন্তু পৰেশ বৰুৱা মহাশয়ক আনিবলৈ যাওঁতে পেকেজৰ ব্যৱস্থাটো কৰিব নালাগে, ৰাজনৈতিকভাৱে তেওঁৰ লগত আলোচনাটো কৰি পেলাই তেওঁক অসমলৈ যেতিয়ালৈকে ঘূৰাই নানে বা তেওঁৰ লগত যেতিয়ালৈকে এটা চুক্তি নকৰে, তেতিয়ালৈকে অসমত প্ৰকৃত শান্তি আহিব বুলি মই কেতিয়াও নাভাবোঁ। আৰু সেই কথাটোকে মই বাৰে প্ৰতি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, যাতে ভাৰত চৰকাৰে, অসম চৰকাৰে বন্দুকৰ জৰিয়তে নহয়, দমন নীতিৰে নহয়, এটা সন্মান সহকাৰে তেওঁক আলোচনা মেজলৈ আহ্বান কৰক, মাতক। আৰু আলোচনাৰ মেজত পৰেশ বৰুৱা মহাশয়কো মই আহ্বান জনাম যে স্বাধীনতাৰ সপোনটো বাদ দি পেলাই এতিয়া বাকী যিখিনি ব্যৱস্থা আছে, যিখিনি অসমৰ কাৰণে যিখিনি পাৰি, সেই ব্যৱস্থাখিনিকে লৈ অসমত আহি পেলাই তেওঁ এটা সন্মান সহকাৰে আহি পেলাই এটা মানে যদি
আলোচনাত বহে তেতিয়া অসমত প্ৰকৃত শান্তি ঘূৰি আহিব। এতিয়াও আপোনালোকৰ শ্বহীদৰ আত্মাই শান্তি পোৱা নাই, এতিয়াও শ্বহীদ পৰিয়াল অনাদৃত। শ্বহীদ পৰিয়ালটো অনাদৃত হৈয়ে আছে। আমাৰ ল'ৰাও আজি মই ক'লোৱে, আপোনালোকে অকণমান আগতে কৈয়ে গৈছে যে আমাৰ ল'ৰাও আজি হাজিৰা কৰি খাই আছে। আমি আহি পেলাইও এতিয়ালৈকে আমাৰ ল'ৰা হাজিৰা কৰা অৱস্থাত আছে। মই নিজে শিৱসাগৰত মই আজি ড'ৰ টু ড'ৰ কালেকশ্যন কৰি পেলাই চলোঁ মই নিজেই। গতিকে আমি তেনেকুৱা কাম কৰি পেলাই আজি সমাজৰ কাম কৰি পেলাই আমি চলি আছোঁ। গতিকে সেইবিলাক বেলেগ এটা ব্যৱস্থা, কিন্তু আমাৰখিনিৰ কাৰণে আমি পেকেজৰ ব্যৱস্থাটো আমি আমাৰ আজি অধিৱেশনৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাম যে আমাৰ যিখিনি ল'ৰা একেবাৰে অৱস্থা নাই, সেই ল'ৰাখিনিক যাতে কিবা এটা ভাৰত চৰকাৰ বা অসম চৰকাৰে এটা কিবা পেকেজ দিয়ে। আমাৰখিনিৰ কাৰণেহে পেকেজ দিয়ক, কিন্তু পৰেশ বৰুৱা মহাশয়ৰ লগত পেকেজৰ ব্যৱস্থা নকৰি ৰাজনৈতিকভাৱে এটা আলোচনা কৰি কূটনৈতিক সমাধান যেতিয়ালৈকে নকৰে তেতিয়ালৈকে অসমত প্ৰকৃত শান্তি আহিব বুলি মই কেতিয়াও নাভাবোঁ। যিখন চুক্তি হ'ল সেই চুক্তিখনতো শান্তি অনা নাই। মই ক'লোৱে শান্তি চুক্তিৰ দিনাখনো যেতিয়া আমাৰ ল'ৰা মৃত্যু হ'বলগীয়া হৈছে, গতিকে সেই চুক্তিখন আপোনালোকে ভাবে নেকি সেই চুক্তিখনে শান্তি আনিলে? কেন্দ্ৰীয় চৰকাৰেতো পেকেজ ঘোষণা কৰিছে। পেকেজত মই ক'লো পেকেজত বস্তুটো দিবলৈ কোৱা নাই। মই সেইকাৰণে কৈছোঁ পৰেশ বৰুৱা মহাশয়ক পেকেজ দিব নালাগে। এটা কূটনৈতিক যিটো আলোচনা, ৰাজনৈতিক যিটো আলোচনা, সেই মাধ্যমেৰে বস্তুটো কৰিব লাগিব। পেকেজৰ ব্যৱস্থা কৰিলে কেতিয়াও ইয়াত ব্যৱস্থাটো নহয়। পেকেজ বিচাৰিব নালাগে। এতিয়াওতো কেইবাটাও ভাগ হৈছে আলফাৰ, ভাগটো হ'লেই যুদ্ধবিৰতি আলোচনাপন্থী আৰু নাই, যুদ্ধবিৰতিটো আৰু আলফা স্বাধীনেই হৈ থাকিলে। আমি প্ৰাক্তন আলফাখিনিতো আগৰ পৰা আমি ভাৰতীয় সংবিধান মানি আমি আগতে ভাৰত চৰকাৰৰ ওচৰত আমি আত্মসমৰ্পণ কৰি আমি ওলাই আহিলোঁ। গতিকে সেইখিনিতো আছেই। অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়াই যিখন চুক্তি কৰিলে সেইখনৰ লগত আপোনালোকৰ সেই চুক্তিখনৰ কথাই কৈ আছোঁ। সেই চুক্তিখন হোৱাৰ দিনাখনো অসমীয়া ল'ৰাই অসমীয়া মাকে বুকু সুদা কৰিবলগীয়া হৈছে, মৰিছে। সেই চুক্তিখন আপোনালোকে বিচাৰে নেকি? সেই চুক্তিখনত আপোনালোকে ভাবিলে নেকি যে সেইদিনাখনো শান্তি চুক্তি হোৱাৰ দিনাখনো যেতিয়া আমাৰ ল'ৰা মৰিছে সেই চুক্তিখনে অসমক শান্তি দিলে নেকি? গতিকে এজনক এৰি পেলাইতো সেইভাগে চুক্তি নহয়। গতিকেলৈ আজি মই সেইকাৰণে কৈছোঁ বাৰে প্ৰতি যে আমাৰ পৰেশ বৰুৱা মহাশয়ক মাতি যেতিয়ালৈকে আলোচনা নকৰে, যেতিয়ালৈকে কূটনৈতিকভাৱে বা সেই সমস্যাখিনি সমাধান নকৰে, পেকেজৰ ব্যৱস্থা নকৰি পেলাই সেই ব্যৱস্থাখিনি কূটনৈতিকভাৱে কৰক। পৰেশ বৰুৱা মহাশয়ক মাতক যে এইখিনি বস্তু আমি অসমৰ কাৰণে দিছোঁ, এইখিনি আমি ৰাজনৈতিক মীমাংসা কৰিছোঁ। গতিকে আপুনি স্বাধীনতাৰ সপোনটো বাদ দি পেলাই আপুনি আমাৰ লগত আহি পেলাই আলোচনা কৰক, সন্মান সহকাৰে তেওঁক মাতি পেলাই আলোচনা কৰক, তেতিয়াহে প্ৰকৃত অসমলৈ শান্তি ঘূৰি আহিব। পৰেশ বৰুৱা মহাশয়ক মোৰ ফালৰ পৰা সেইটোৱে আহ্বান জনাম যে এতিয়া বৰ্তমান আমি যেতিয়া গৈছিলোঁ 86ত, তেতিয়া অসমৰ যিটো ভৌগোলিক পৰিৱেশ, অৰ্থনৈতিক পৰিৱেশ, শিক্ষাৰ পৰিৱেশ, ক'ত মেডিকেল কলেজ নাছিল, দলং এখনৰ কাৰণে ভাতৃভাষাৰ কাৰণে অসমে আন্দোলন কৰিছিলে, অসম আন্দোলনৰ প্ৰাদুৰ্ভাৱ আছিলে, অসমত সেই সময়ত পৰিৱেশটো বেলেগ আছিলে। এতিয়া বৰ্তমান আজিৰ যিটো পৰিৱেশ, এই পৰিৱেশটোত সেই স্বাধীনতাৰ সপোনখন অসমৰ মানুহে কামনা নকৰে তাৰমানে। আৰু এতিয়া এইটো বৰ্তমান যাতে যিটো ৰাজনৈতিক গ্ল'বেল যিটো এনভাইৰনমেণ্ট, তাতো অসমে স্বাধীনতা পোৱাটো আমিও এতিয়ালৈকে সেইটো সম্ভৱ নহয়। গতিকেলৈ আমি পৰেশ বৰুৱা মহাশয়ক এইটোৱে আহ্বান জনাম যে সন্মান সহকাৰে সময় থাকোঁতেই কূটনৈতিকভাৱে যিখিনি অসমে পাব পাৰে, ইণ্টাৰনেল পাৰ্মিটৰ পৰা আৰম্ভ কৰি যিখিনি বস্তু অসমক দিব বিচাৰে, সেই বস্তুখিনিৰ লগত আলোচনা কৰক। ভাৰত চৰকাৰ বা অসম চৰকাৰেও আলোচনা কৰক আৰু অসমলৈ প্ৰকৃত আমিও তেতিয়াহে বিচাৰিম, গম পাম যে পৰেশ বৰুৱা ডাঙৰীয়াক যেতিয়া ভাৰত চৰকাৰে বা অসম চৰকাৰে আলোচনাৰ মেজলৈ মাতি পেলাই এই বস্তুখিনিৰ ওপৰত আলোচনা কৰিব, তেতিয়াহে আমি গম পাম যে অসমৰ প্ৰতি তেওঁলোকৰো সদিচ্ছা আছে আৰু পৰেশ বৰুৱা মহাশয়ো তেতিয়া আহি পেলাই আলোচনা কৰিলে অসমত প্ৰকৃত শান্তিটো আহিব। আমি আপোনালোকৰ জৰিয়তে সেইখিনিয়ে আহ্বান জনাইছোঁ। লগতে অসমত বিভিন্ন ধৰণৰ সমস্যা আহি পৰিছে। আজি সেই মূল যিবিলাক সমস্যা, সেই সমস্যাসমূহৰ ওপৰত আমিও আমাৰ কিছুমান দায়িত্ব আছে নেকি, আমাৰ কিছুমান কৰণীয় আছে নেকি? নিশ্চয়কৈ আছে। গতিকে আমি ভৱিষ্যতৰ দিনত খুব সুন্দৰ কেন্দ্ৰীয় সমিতি গঠন কৰি যাতে আমি অসমৰ অন্যান্য দল সংগঠনৰ লগত সমিল মিলেৰে এটা সমন্বয় স্থাপন কৰি যাতে আমি গণতান্ত্ৰিকভাৱে কাৰ্যসূচী ল'ব পাৰোঁ, তাৰ বাবে আমি পৰিকল্পিতভাৱে আগবাঢ়ি যাব লাগিব। নহ'লে কিন্তু আমাক ইতিহাসে ক্ষমা নকৰিব। নতুন পুৰুষে এদিন আমাক নিশ্চয়কৈ প্ৰশ্ন কৰিব যে আপোনালোকে কি কৰিলে। যিহেতু আমি কোনো কাৰণত সমালোচনাৰ উদ্ভৱ থাকিব নোৱাৰোঁ,
আমাক সমালোচনা কৰাটো কোনো ডাঙৰ কথা নহয়। আমাক এইটো কাৰণে বেছিকৈ সমালোচনা কৰে যিহেতু আমি সহস্ৰ সংগ্ৰাম কৰিবলৈ আগবাঢ়ি গৈছিলোঁ। গতিকে আমি প্ৰতিটো মুহূৰ্ততে আমি সতৰ্ক হ'ব লাগিব, সাৱধান হ'ব লাগিব। আমি যি কাৰ্যসূচী লওঁ সেইটো খুব সুন্দৰকৈ পৰিকল্পিতভাৱে আগবঢ়াই ল'বই লাগিব। বিভিন্ন কাৰ্যসূচীত আপোনালোকে আমাক সকলো প্ৰকাৰে বিভিন্ন দিশত মানসিকভাৱে হওক শাৰীৰিকভাৱে হওক আপোনালোকে আমাক সহযোগিতা আগবঢ়াব। ইমানকে কৈ মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় ৰাম। মই আশা ৰাখিছোঁ যে আমাৰ বতৰ বুলি হ'ব পাৰে, বতৰ বুলি হ'লেও যে মনৰ অমিল কোনো নহয়। আমি জীয়াই থাকিম, জীয়াই থাকিব লাগিব, কৰিব লাগিব আৰু আনকো কৰাব লাগিব। এই ব্যক্তিগত স্বাৰ্থ যেন সদায় উজ্জ্বল আমি কাম কৰি যাওঁ। সংগঠনটোৰ স্বাৰ্থ হ'লেও আমি সকলোৱে আগবাঢ়ি যাম দেশ মাতৃৰ বাবে। আৰু এটা কথা আপোনালোকক কওঁ যে আমি আত্মসমৰ্পণ কৰিছিলোঁ, ভুল লৈ আহিছিলোঁ। আমি গণতন্ত্ৰৰ প্ৰতি আস্থা আৰু বিশ্বাস জন্মাই আহিছিলোঁ। কিন্তু সেই আস্থা আৰু বিশ্বাস কিন্তু ৰাইজে আমাক কিন্তু চৰকাৰে এইটো ল'ব পৰা নাই। আমাক যি আস্থা আৰু বিশ্বাস দিছিলে সেই চৰকাৰে কিন্তু আজি আমাক বিশ্বাস আৰু আস্থা ৰাখিব পৰা নাই। মই এইকাৰণে কৈছোঁ যে অসমৰ বাহিৰৰ ৰাজ্যত যদি কোনোবা সংগঠনৰ ল'ৰাই যদি ভুল আহিছে তেতিয়াহ'লে সিহঁতক 10 লাখ, 12 লাখ, 15 লাখ দিছে। কিন্তু আমাৰ অসমৰ ল'ৰাবিলাক ক্ৰমান্বয়ে 2 লাখ, 1 লাখ, 50,000 আনকি কিছুমান মাত্ৰ 1 লাখ দি কোনোবাই কোনোবাই বাধ্য কৰাইছে। গতিকে ইমান বৈষম্যমূলক কিয়? এই চৰকাৰৰ দৃষ্টি যাতে সমদৃষ্টি হয়। ভাৰত চৰকাৰ কিংবা অসম চৰকাৰে হওক এটা আপোনালোকে আজি এটা ৰিজলিউশ্যন ল'ব যে আমাৰ পাৰ্লামেণ্টত যাতে ভাৰতবৰ্ষ আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ যে আমাৰ যিসকল ব্যক্তি এতিয়া ৰোগীয়া হৈ আছে তেখেতক যাতে আমি চিকিৎসা কৰি চিকিৎসা কৰি সাহায্য দিব পাৰোঁ, পুনৰ সংস্থাপন দিব পাৰোঁ। ল'ৰা ছোৱালীক যাতে আমি স্কুল কলেজ পঢ়াৰ বাবে ন্যূনতম সময়খিনি যাতে কৰি আমি আমাৰ সমাজখনক নিজকে এজন ভাৰতীয় নাগৰিকভাৱে জীয়াই থাকিব পাৰোঁ। সেইখিনি মই আজি সমাজে আপোনালোকক মই পৰামৰ্শ দিছোঁ। সদায় কওঁ আমি পুনৰবাৰ এনেকৈ অসমৰ বুকুত নিজ মাতৃৰ বুকুত যেন একতা মূলেৰে জীয়াই ৰাখি আমি ক'ব পাৰোঁ যে আমি আগতো এক আছিলোঁ, এতিয়াও এক থাকিম। তাৰে সকলোৱে পুনৰ আগন্তুক ভোগালী বিহু, উদযাপন আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই মই মোৰ শুভ ভাষণ সামৰণি লৈছোঁ। ধন্যবাদ। জয় ৰাম। এটি জাতিক জীয়াই ৰখাৰ সংগ্ৰামত যিসকলে তেজেৰে ইতিহাস লিখিলে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম। শ্বহীদ, প্ৰণামো তোমাক। শহীদ, প্ৰণামো তোমাক। শহীদ, প্ৰণামো তোমাক। লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমি এটো বুকু পাতি দিলা। ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ, প্ৰণামো তোমাক। শহীদ, প্ৰণামো তোমাক। শহীদ, প্ৰণামো তোমাক। শহীদ, প্ৰণামো তোমাক। বিংশ শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণন জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰাৰণ। তুমি এটো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা। ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ, প্ৰণামো তোমাক। শহীদ, প্ৰণামো তোমাক। শহীদ, প্ৰণামো তোমাক। শহীদ, প্ৰণামো তোমাক।
শহীদ হলা তুমি সূৰ্য হলা যি অসমলে প্ৰভাত আনিব তুমি শহীদ হলা তুমি ধুমুহা হলা জীৱৰ দৈছিলা হৈ ৰ'ব তুমি অনাগত সংগ্ৰামী সৈন্যৰ আঁচনিৰ অস্ত্ৰ হলা ভাৰতীৰ নুমলী জিক বচাবলে তুমি জয় আই অসম 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 সদৌখন প্ৰাক্তন সমন্বয় কি জিন্দাবাদ 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 সদৌখন প্ৰাক্তন সমন্বয় কি জিন্দাবাদ 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 সদৌখন প্ৰাক্তন সমন্বয় কি জিন্দাবাদ 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 অসমৰ অসমীয়াই সৃষ্টিৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব আৰু আশা কৰিছোঁ যে আমি সমন্বয়মূলক সাংস্কৃতিক শোভাযাত্ৰাৰে আমাৰ ভাষামূলীয়া কৃষ্টি সংস্কৃতি মহাপুৰুষে দেখাই দিয়া যি কৃষ্টি সংস্কৃতি যাত্ৰা থাকিব তাকে আশা ৰাখি আজি সকলোৱে জ্যেষ্ঠসকলৰ ওচৰত এই অনুষ্ঠানসমূহ সফল কামনা কৰি মই আজি আপোনালোকৰ ধন্যবাদ এয়া সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিবলৈ আগবাঢ়িছোঁ ধন্যবাদ নমস্কাৰ। অসম আমাৰ জননী আমি তৰুণ সেনানী অসম আমাৰ জননী আমি তৰুণ সেনানী নতুন দিনৰ প্ৰতিশ্ৰুতিৰে নতুন দিনৰ প্ৰতিশ্ৰুতিৰে আমি গণমুক্তি বাহিনী আমি গণমুক্তি বাহিনী অসম আমাৰ জননী আমি তৰুণ সেনানী মুক্তি আমার কাম্য মুক্তি আমার ধর্ম মুক্তি আমার কাম্য মুক্তি আমার ধর্ম দুর্নীতি শোষণৰ প্ৰতিবাদ আমাৰ মুখ্য কৰ্ম দুর্নীতি শোষণৰ প্ৰতিবাদ আমাৰ মুখ্য কৰ্ম
গঢ়িবই লাগিব নিকা সমাজ আমাৰ প্ৰতিজ্ঞাৰ শুনানি 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 নতুন দিনৰ প্ৰতিশ্ৰুতিৰে নতুন দিনৰ প্ৰতিশ্ৰুতিৰে আমি গণ সংগ্ৰামৰ পথাৰত বহু ঘাত প্ৰতিঘাত পাৰ কৰি আমি আমাৰ সতীৰ্থক হেৰুৱাইছোঁ আমি নিজেও ঘূণীয়া হৈছোঁ আমি বহুতেই আমাৰ আত্মীয়ক হেৰুৱাইছোঁ বহুদিন বহু ৰাতি আমি ঠাণ্ডাত কাপোৰ নোলোৱাকৈ ভোকৰ সময়ত এমুঠি অন্ন পেটত নিদিয়াকৈ আমি দিন ৰাত একাকাৰ কৰি জনসাধাৰণৰ স্বাৰ্থ উদ্ধত ৰাখি জাতীয় মুক্তি সংগ্ৰামখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি যি আহু পুৰুষাৰ্থৰ চেষ্টা কৰিছিলোঁ তাক আমি অস্বীকাৰ নকৰিলে নহ'ব আমি স্বীকাৰ কৰিবই লাগিব কিন্তু এই কথাও আমি স্বীকাৰ কৰোঁ যে বহু সময়ত জাতীয় মুক্তিৰ সংগ্ৰামখনত নতুবা জনসাধাৰণৰ সমস্যা সমাধানৰ কল্পে গঢ়ি তোলা সংগ্ৰামখনত আমি নিজে নিজক সময়ে দাবী কৰাৰ ধৰণে প্ৰস্তুত কৰি তুলিব নোৱাৰাৰ বাবে বহুতৰে বিচ্যুতি ঘটে সেইদৰে আমিও সংগ্ৰামৰ পথাৰৰ পৰা কোনোবা এটা দিনত আমি নিজক আঁতৰাই আনিবলৈ বাধ্য হ'লোঁ সময়োচিতভাৱে আমি নিজক প্ৰস্তুত কৰিব নোৱাৰিলোঁ সময়োচিতভাৱে ৰাইজে দাবী কৰাৰ ধৰণে ৰাইজৰ সংগ্ৰামখনক আমি সবল নেতৃত্ব দিব নোৱাৰিলোঁ তাৰ বাবে আমি কঠিন সংগ্ৰামৰ পথ এৰি আজি ভাৰতীয় গণতন্ত্ৰই নিৰ্মাণ কৰি দিয়া ৰাস্তাত থিয় হৈ জনসাধাৰণৰ সমস্যা সমাধান কৰিবৰ বাবে আমি বহুদিন চেষ্টা কৰি আহিছিলোঁ বহু সময়ত আমাক ভাৰত ৰাষ্ট্ৰই নিজৰ ধৰণে ব্যৱহাৰ কৰিছিল আমি কৰি অহা সংগ্ৰামখনৰ আমাৰ দ্বাৰাই শেষ কৰাৰ ষড়যন্ত্ৰৰে আমাক সেই সংগ্ৰামখনৰ বিপৰীতে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল হয়তো সফলো হৈছিল কিন্তু সেই সময়ত আমাৰ মাজত সবল নেতৃত্ব নথকাৰ বাবে আমি বহুজনে বহু ৰাস্তাই দি গৈ বিপথে পৰিচালিত হৈ আমি নিজৰ বাই ভনীৰ ওপৰত হয়তো বহুজনে অত্যাচাৰ কৰিছিলোঁ আৰু এই কথা মৰ্মে উপলব্ধি কৰিয়েই সৰু অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি জন্ম সৰু অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী জন্ম হোৱাৰ পাছৰে পৰা জনসাধাৰণৰ মাজত আমাৰ আস্থা আৰু বিশ্বাস ঘূৰাই আনি জনসাধাৰণৰ মাজত আমি পুনৰ এক সংগ্ৰামী সত্তা হিচাপে যাতে পৰিচয় দিব পাৰোঁ এই মূল মন্ত্ৰৰেই আজি সুদীৰ্ঘ বছৰে সৰু অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে জনসাধাৰণৰ মাজত গঢ়ি উঠা সংগ্ৰামবিলাকত আমি যৎপৰোনাস্তি সহযোগ কৰিবলৈ চেষ্টা কৰিছোঁ দৰিদ্ৰ জনসাধাৰণৰ মাজত যিখিনি আমি কৰিব পাৰোঁ আমাৰ সতীৰ্থই হওক সংগ্ৰামী জনসাধাৰণেই হওক যিখিনি আমি সহায় সহযোগিতা কৰিব পাৰোঁ বানপানীৰ সময়তে হওক বা অন্যান্য কিবা কাৰণতে হওক দৰিদ্ৰজনক শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ ক্ষেত্ৰতে হওক আমি সেই সহযোগিতা যৎপৰোনাস্তি কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আহি আমি এই সন্ধিখনত থিয় হৈছোঁহি যে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি যদি সঁচা অৰ্থত এক সবল শক্তিশালী ৰূপত গঢ়ি তুলিব পৰা যায় তেনেহ'লে অসমৰ জনসাধাৰণে আশা কৰাৰ ধৰণে অসমত হয়তো এক যুগান্তকাৰী পৰিৱৰ্তন আনিব পৰা শক্তি যদি হয় তেনেহ'লে এই প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়েই হ'ব আৰু এই আশা আঘাত ৰাখিয়েই আমি এই দুলীয়াজান অধিৱেশন আমি আৰম্ভ কৰিছোঁ গতিকে মই প্ৰত্যেকলৈকে পুনৰবাৰ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ আৰু সভাৰ প্ৰাক মুহূৰ্তত আমি খন্তেক সময় যিসকল আমাৰ বীৰ শ্বহীদে স্বদেশ কিংবা বিদেশৰ ভূমিত জীৱন আহুতি দিলে যিসকল বীৰ শ্বহীদে আমাক জনসাধাৰণক মুক্তিৰ সপোনক উচ্চ আসনত ৰাখি বন্দুকৰ গুলি বুকুত পাতি লৈ বুকুৰ তেজেৰে স্বদেশৰ মাটি
তেজাল কৰি গ'ল। যিসকল আমাৰ সতীৰ্থ ক'ৰবাত হেৰাই গ'ল, আজিও কোনো সুমুহূৰ্ত পোৱা নাই, সেইসকলৰ বীৰ শ্বহীদৰ স্মৃতিত আমি খন্তেক সময় মৌন প্ৰাৰ্থনা কৰিব বিচাৰিছোঁ। গতিকে প্ৰত্যেককে খন্তেক সময় থিয় হৈ মৌন প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনালোঁ। হৈছে প্ৰত্যেকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়া, মঞ্চত উপবিষ্ট এই অঞ্চলৰ ৰাজনৈতিক অভিভাৱক বিধায়ক গোৱালা ডাঙৰীয়া, প্ৰাক্তন আলফা সমন্বয়ৰাশী কমিটিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক, কাৰ্যকৰী সভাপতি, উপদেষ্টা, সতীৰ্থসকল আৰু মঞ্চত উপবিষ্ট মোৰ সন্মানিত বন্ধুসকল, সকলোকে মই অভিনন্দন জনাইছোঁ। ইয়াত যিসকল সমবেত হৈছে তেখেতসকললৈ মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ইতিমধ্যেই দুআষাৰমান ইতিমধ্যে কথা কৈছে যে আলফা সমন্বয়ৰক্ষী সমিতি কিয় কৰিবলগীয়া হ'ল। মই গুৱাহাটীৰ পৰা আহিম বুলি কোৱাৰ পিছত দুজনমানে মোক কৈছিল যে আপুনি এখন মিটিঙত কিয় যায়। মই কৈছোঁ, তেওঁলোকে প্ৰশ্ন কৰাৰ কাৰণ আছিল, কাৰণ যিটো সময়ত ছালফা বুলি এটা পৰিচিত শব্দ আহিছিল, সেই সময়ত ৰাষ্ট্ৰই বহুতক ব্যৱহাৰ কৰিছিল, তাৰে দুজনমানক বিশেষভাৱে ব্যৱহাৰ কৰিছিল। আৰু তাৰে ভিতৰত দুজনমানে মোক 3বাৰকৈ হত্যা কৰিব বিচাৰিছিল। এবাৰ মোৰ এচিড ঢালি মোৰ আৰু শ্ৰীমতীক আৰু মোৰ 2টা ল'ৰাক এচিড ঢালাৰ গোটেই পৰিকল্পনা ইতিমধ্যে কাৰ্যকৰী হৈছিল। মই আগতে গম পাই বা প্ৰশাসনে গম পাই এই কথাখিনিৰ পৰা মই ৰক্ষা পৰিছিলোঁ। এবাৰ ঘৰৰ পৰা উঠাই নিয়াৰ গোটেই পৰিকল্পনা কৰিছিল, সেইটো মই ৰক্ষা পৰিছিলোঁ। তেতিয়া মই স্বাধীন কাকতৰ কাৰ্যকৰী সভাপতি আৰু সম্পাদক আৰু স্বাধীনৰ সম্পাদক আৰু প্ৰতিদিনৰ কাৰ্যকৰী সম্পাদক আছিলোঁ। আৰু এবাৰ তেনেকৈ ঘৰৰ পৰা উঠাই নিবলৈ চেষ্টা কৰিছিল। সেইখিনি হ'ল সময়। এটা নিৰ্দিষ্ট সময়ত নিজস্ব ঘটনাবিলাক ঘটি যায় আৰু এই ঘটনাবিলাক সেই সময়ে আকৌ নতুন দৃষ্টিভংগীৰে কথাবিলাক চাই। মোক যেতিয়া গুৱাহাটীত দুজনমান বন্ধুৱে কৈছিল তুমি এখন মিটিঙত যাবানে, তেওঁলোকেতো এটা সময়ত তোমাক এনেকুৱা কৰিছিল। গতিকে তেওঁলোক মানে এওঁলোক নহয়, তেওঁলোক মানে তেওঁলোক আৰু এওঁলোকৰ মাজত ডিফাৰেঞ্চ আছে। কাৰণ এইখন অসমত আমি বহুত কৰিবলগীয়া আছে। মই গুৱাহাটীৰ পৰা দৌৰি অহাৰ কাৰণ এইটোৱেই, প্ৰাক্তন আলফা যিখন এখন সমন্বয়ৰক্ষী সমিতি হ'ল, অসমত বহুত সংগঠন আছে। ৰাজ্যিক ভিত্তিত অসমত 740টা সংগঠন আছে, ষ্টেট লেভেল সংগঠন, কৃষক সংগঠন, শ্ৰমিক সংগঠন, যুৱ সংগঠন, মহিলা সংগঠন, কৰ্মচাৰী সংগঠন, বিভিন্ন। এই 740টা সংগঠন প্ৰত্যেকেই সমাজখনৰ বাবে কাম কৰি আছে। আমাৰ ইয়াত বৰ ভাল লাগিছে, বহু সংগঠনৰ নেতা ইয়াত মোৰ বহি আছে, সমবেত হৈছে। তাৰ ভিতৰতো প্ৰাক্তন আলফা সমন্বয়ৰক্ষী কমিটি ইয়াত থকা সদস্যসকলৰ কথাটো অলপ সুকীয়া। এইসকলে জীৱনত যথেষ্ট কষ্ট কৰিছে, তেওঁলোকৰ স্বাৰ্থত নহয়, আমাৰ স্বাৰ্থত, জনগণৰ স্বাৰ্থত। বিভিন্ন ধৰণৰ অনুশাসন, সামৰিক দিশ, প্ৰতিটো কথাত এখেতসকল অভিজ্ঞ আৰু অভিজ্ঞ যুৱ। অতি 20-22 বছৰৰ পৰা 18 বছৰমানৰ পৰা আৰম্ভ কৰিছিল তেওঁলোকৰ যাত্ৰা। এই অভিজ্ঞ যুৱকসকল আজি একত্ৰিত হৈছে যে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাত অসমৰ জনগণৰ বাবে আমি কি কৰিব পাৰোঁ। আৰু অসমৰ জনগণৰ বাবে কৰিব বিচৰা প্ৰত্যেকটো সংগঠন, প্ৰত্যেকজন লোকৰ লগত আমি আছোঁ, সন্মুখৰ পৰা থাকিম, যিয়ে যি নকওক কিয়। আৰু প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ পৰা যিখন নতুন কমিটি হ'ল, আমি খুব আশা কৰিম যে এইটো সময়ত আমাৰ বহুত কৰিবলগীয়া আছে। আমাৰ পূৰ্বপুৰুষসকলে
আমাক বহুত দি গ'ল, কিন্তু আমি সেই দৃষ্টিভংগীৰে কিন্তু আমি আজিও কাম কৰিব পৰা নাই। সন্মানিত ৰাইজে নিশ্চয় জানে যে বহুতে কয় আমি ভাষা সাহিত্যৰ পিছত নহয়, বংগ সাহিত্যতকৈ অসমীয়া সাহিত্য আগত। সংস্কৃত অভিধান যেতিয়া ওলাইছে তাতকৈ 20 বছৰ আগতে অসমীয়া অভিধান ওলাইছে। 1822 নিঘণ্টু সংস্কৃত অভিধান, 1807 ৰুচিনাথৰ অসমীয়া অভিধান আগত। 1919 চনত তেজপুৰত ছাত্ৰ সন্মিলনীৰ সভা বহিছিল। তাত কলিকতাৰ এগৰাকী গৱেষক পণ্ডিত ডক্টৰ প্ৰফুল্ল চন্দ্ৰ ৰায় আহিছিল, আজি 104 বছৰ আগত। প্ৰফুল্ল চন্দ্ৰ ৰায়ে তাত কৈছিল যে আপোনালোকৰ অসমীয়া জাতিয়ে এইখন অসম এটাতকৈ সমৃদ্ধিশালী অসম সকলো ক্ষেত্ৰত, আৰু অসমীয়া মানুহে কেতিয়াও নিজকে পিছত থাকি আছোঁ বুলি এটা নাভাবিব। কাৰণ অসমীয়া যিটো গদ্য সাহিত্য যেতিয়া ৰচনা হৈছিল, বংগত গদ্য সাহিত্যৰ জনকসকলৰ জন্মই হোৱা নাছিল। এটা আমি কোৱা কথা নহয়, 104 বছৰ আগতে পশ্চিমবংগৰ এগৰাকী পণ্ডিতে কৈ গৈছিল 1919 চনত। প্ৰতিটো ক্ষেত্ৰত আমি আগত। আজি উৎসৱ সাহিত্য বুলি যিটো কয়, বিহু পূজা বিভিন্ন ক্ষেত্ৰত যিবিলাক আলোচনী ওলায়, উৎসৱ সাহিত্য ক্ষেত্ৰতো ভাৰতবৰ্ষৰ ভিতৰত আমি প্ৰথম অসম। বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰতো 16শ শতিকাতে অসমত বিজ্ঞানৰ প্ৰসাৰ আমি প্ৰথম। এই দিশবিলাক যদি চাই সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আমি প্ৰথম। আৰু অৰ্থনৈতিক ক্ষেত্ৰত যদি চাই দেখিব তাতো আমি প্ৰথম। চাহ উদ্যোগ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম আমি অসম। 200 বছৰ হ'ল, 1823 চনত আৰম্ভ হৈছে। তৈল ক্ষেত্ৰত চাওক আমি প্ৰথম, ডিগবৈত প্ৰথম খাৰুৱা তেল। শোধনাগাৰ প্ৰথম, ডিগবৈত প্ৰথম, এছিয়াৰ ভিতৰত প্ৰথমটো শোধনাগাৰ। ভাৰতবৰ্ষৰ পাব্লিক ছেক্টৰৰ প্ৰথমটো শোধনাগাৰ গুৱাহাটীত, তাতো আমি প্ৰথম। বিভিন্ন ক্ষেত্ৰত এতিয়াৰ কথাবিলাক যদি চাই দেখিব, বিশ্বৰ আটাইতকৈ ভাল জালুক ক'ত পায়? অসমত। বিশ্বত আটাইতকৈ ভাল আদা ক'ত পায়? কাৰ্বি আংলঙত। বিশ্বৰ আটাইতকৈ ভাল ডাঙৰ যিটো ইলাচি পায় অসমত। বিভিন্ন ক্ষেত্ৰত দুৰ্ভাগ্যৰ বিষয়, আমি এই কথাবিলাক ধৰিব পৰা নাই। মই খুব আশা কৰিম প্ৰাক্তন আলফাৰ প্ৰতিগৰাকী সতীৰ্থ এগৰাকী দুৰ্লভ গগৈ হওক। দুৰ্লভ গগৈৰ দৰে এগৰাকী ব্যক্তি হওক আলফাৰ প্ৰাক্তন আলফাৰ প্ৰতিগৰাকী সতীৰ্থ। তেতিয়াই অসমে গম পাব, ভাৰতবৰ্ষই গম পাব যে এইটো এই সংগঠন, যিটো সংগঠনে প্ৰকৃত কাম কৰিছে। প্ৰকৃত কামৰ কথাটো হ'ল, এতিয়া ৰাজনৈতিক আন্দোলন বা ৰাজনৈতিক বিভিন্ন কথা আমাৰ হ'ব পাৰে, সেইবিলাক চলি থাকিব, কিন্তু অৰ্থনৈতিক স্বাধীনতাটোৱে মূল। ৰাজনৈতিক স্বাধীনতাৰ বিভিন্ন কথা আহিব পাৰে, কিন্তু ৰাজনৈতিক স্বাধীনতাৰ দাবীটো কিয় কৰে? যাতে অৰ্থনৈতিক স্বাধীনতা পাওঁ, তাৰ মাজত যাতে বুজাবুজি কৰি আমাৰ অৰ্থনৈতিক দিশটো যাতে আমি কাঢ়ি আনিব পাৰোঁ। আৰু এই মুহূৰ্তত আমি ভাবোঁ, মই দীঘলীয়া নকৰোঁ, বহু বক্তা আছে, আমি ভাবোঁ যে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী কমিটিৰ নেতৃবৰ্গই অসমত এক অৰ্থনৈতিক স্বাধীনতাৰ কাৰণে, অৰ্থনৈতিক স্বাৱলম্বিতাৰ কাৰণে, অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে সম্পূৰ্ণ ধৰণৰ কৰ্মসূচী তেওঁলোকে যদি প্ৰণয়ন কৰে আৰু কৰ্মসূচী যদি প্ৰয়োগ কৰে, সমগ্ৰ হাজাৰ হাজাৰ অসমৰ যুৱক যুৱতীয়ে এই সংগঠনকে আঁকোৱালি ল'ব। কাৰণ এইটো আমাৰ পথ, এইটোৱেই পথ। আজি সমগ্ৰ পৃথিৱী বহুত আগুৱাই গৈছে, আমি যাব পৰা নাই। আপোনালোকে জানে যে পৃথিৱী এতিয়া দুটা পথত যায়, এটা বায়'টেকনলজি BT, এটা ইনফৰমেশ্যন টেকনলজি IT। ইনফৰমেশ্যন টেকনলজি আমি একো কৰিব নোৱাৰিলোঁ, অন্য ৰাজ্যবিলাক বহুত আগুৱাই গুচি গ'ল।
আমি খুব বেছি এটা DTP কৰোঁ, খুব কম কথাত আমি কাম কৰোঁ, কিন্তু ইনফৰমেশ্যন টেকন'লজিত আমি সিমান অসমীয়া মানুহ আমি সোমাব নোৱাৰিলোঁ। আমাৰ অসমীয়া ল'ৰাই কৰিছে বাহিৰত, পৃথিৱীৰ বিভিন্ন প্ৰান্তত আজি আমাৰ অসমীয়া ল'ৰা আছে। কাৰণ মোৰ ল'ৰা জাৰ্মানীত থাকে, মই গম পাওঁ জাৰ্মানীত মেক্সিমাম অসমীয়া ল'ৰা ছোৱালীয়ে তাত কাম কৰি আছে এই কম্পিউটাৰ ৱৰ্ল্ডত। যি কি নহওক, কিন্তু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ অসম আমি বায়'টেকন'লজিৰ ক্ষেত্ৰত, বিশেষকৈ বনৌষধৰ ক্ষেত্ৰখনত আমি সমগ্ৰ পৃথিৱীক নেতৃত্ব দিব পাৰোঁ। আপোনালোকে জানে যে 12টা হটস্পট বুলি কয়, য'ত বনৌষধ বা এই ধৰণৰ ভঁৰাল আছে, তাৰে এটা হটস্পট হ'ল অসম বা নৰ্থ ইষ্ট। আমাৰ ইয়াৰ ওচৰৰ ম্যানমাৰ আৰু অৰুণাচলৰ বৰ্ডাৰত, এইফালে বৰাইল ৰিজাৰ্ভত বৰাকৰ, তাত এবিধ গছ পায়, নামৰ গছ। 1982 চনত সেই নামৰ গছৰ পৰা এবিধ দৰৱ উলিয়ালে। দৰৱ উলিয়াই ইণ্ডিয়ান চাইণ্টিষ্ট এজন আৰু আমেৰিকান চাইণ্টিষ্ট এজনে। এই দৰৱটো হ'ল কেঞ্চাৰ নিৰাময়ৰ কাৰণে। আৰু সেই 1992 চনত সেই দৰৱটোৰ প্ৰতি কেজিৰ দাম আছিল 180 কোটি টকা। আৰু সেই গছবিলাক আমাৰ নজনাৰ কাৰণে 10 টকা 20 টকা বাকলিবিলাক ইয়াৰ পৰা কেজি হিচাপে লৈ যায়। ঠিক এনেকুৱা ধৰণৰ ঔষধি গছ এইখন অসমত 2000তকৈ বেছি আছে। তাৰে 540 বিধৰ দ্বাৰা ঔষধ প্ৰস্তুত কৰিব পৰা যায়। আৰু যিটো কাৰণে আজি ৰামদেৱ দৌৰি আহিছে, যিটো কাৰণে বহুত মহৰ্ষি বুলি কোৱা বিভিন্ন ধৰণৰ মানুহ অসমলৈ আহি খোপনি পুতিছে, কাৰণ তেওঁলোকে জানে যে এইখন অসমত বনৌষধৰ ভঁৰাল। আৰু সেইকাৰণে মই প্ৰাক্তন আলফাৰ বন্ধুসকলক কওঁ, এই ক্ষেত্ৰবিলাক আমাৰ অসমীয়া ল'ৰাই দখল কৰিব লাগে। এইবিলাক আমাৰ বেদান্ত যুগৰ পৰা আমাৰ এইবিলাক আছে। মই প্ৰায় 22 বছৰমান আগতে এখন কিতাপ লিখিছিলোঁ, অসমৰ বনৌষধ আৰু সুগন্ধি উদ্ভিদ। তাতে এই কথাবিলাক বিস্তৰভাৱে লিখা আছে। আৰু আজিকালিতে আৰু এখন নতুন কিতাপ ওলাব অকল বনৌষধৰ ওপৰত। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন বিষয় আছে, যিবিলাক বিষয়ত আমি আগবাঢ়িব যাব পাৰোঁ। আমাৰ বিধায়ক ডাঙৰীয়া আছে, মই তেখেতৰ জৰিয়তে চৰকাৰলৈ অনুৰোধ কৰিম যে এই ক্ষেত্ৰখনত গুৰুত্ব দিয়ক। হয়, এই ক্ষেত্ৰৰে আমাৰ কেন্দ্ৰৰ যিটো মন্ত্ৰী অসমৰ সৰ্বানন্দ সোণোৱাল, ভাল কথা, আমাৰ বন্ধু। কিন্তু চাৰিওফালে যি এটা প্ৰসাৰ হ'ব লাগিছিল, ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি বা বিভিন্ন ইউনিভাৰ্চিটিত বা মহাবিদ্যালয়বিলাকত এই যে বায়'টেকন'লজিৰ ক্ষেত্ৰত, বিশেষকৈ বনৌষধৰ ক্ষেত্ৰখনত যিধৰণে গুৰুত্ব দিব লাগে, চিলেবাছত আজিলৈকে দিয়া হোৱা নাই। এই ক্ষেত্ৰবিলাকত যদি আমি দখল দিব পাৰোঁ, মই ভাবোঁ যে অসমৰ বিভিন্ন ক্ষেত্ৰত আমি বহুতো আগুৱাই যাব পাৰিম। এতিয়া বহুতে কয়, মই আপোনালোকে জানে যে আলফাৰ অলপ দিন আগতে আলোচনা হৈ গ'ল 29 তাৰিখ 30 তাৰিখে অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত। অৰবিন্দ ৰাজখোৱা আমাৰ বন্ধু আছিল, আমি একেলগে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৰা একালত। যিকি নহওক, তেওঁলোকৰ এজন সতীৰ্থ তেওঁ দুটামান কথা প্ৰেছত ক'লে, আমাৰ প্ৰেছৰ বন্ধুসকল আছে, তেওঁলোকে হয়তো দেখিব, দুটা বিশেষ কথা ক'লে। মই আজি মুকলিকৈ কৈছোঁ, এই বিশেষ কথা দুটাত মই কিন্তু সন্তুষ্ট নহয়। তেওঁলোকে ক'লে, চৌধুৰীয়ে, যে অসমত যিহেতু সম্পদৰ অধিকাৰ আমি বিচাৰি লাভ নাই, কাৰণ আমাৰ যি ৰাজহ আহে তাৰ 5 মাহ মানে চলিব পাৰে, বাকীখিনি আমি নচলে, দিল্লীৰ ওপৰত চলিব লাগে। গতিকে আমি সম্পদৰ অধিকাৰ কৰি কি লাভ? এইবিলাকতো দিল্লী, আমাৰ নিজা সম্পদ নাই, চলিব নোৱাৰোঁ। মোৰ কথা হ'ল কি, এই বক্তব্য কেন্দ্ৰীয় চৰকাৰৰ কোনোবা মন্ত্ৰীৰ বক্তব্য হ'ব পাৰে, আমাৰ সংগ্ৰামী সতীৰ্থৰ বক্তব্য হোৱাটো উচিত নহয়। যিদৰে একালত এই ধৰণৰ ভুল বক্তব্যবিলাকৰ কথা কৈছিল, যিটো কাৰণে আমিও 78ৰ পৰা আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব দি আহিছিলোঁ, অসম আন্দোলন কৰিছিলোঁ, সম্পদৰ অধিকাৰ কিয় কৰিছিলোঁ? খাৰুৱা তেল আমাৰ, কয়লা আমাৰ, ইয়াত মেংগানিজ আমাৰ আছে, বিভিন্ন ধৰণৰ আমাৰ খনিজ সম্পদ আছে। ভাৰতবৰ্ষৰ খনিজ সম্পদৰ তালিকাৰ ভিতৰত আমি 7 নম্বৰ অসম। আৰু আমাৰ সম্পদৰ ওপৰত অধিকাৰ নিদিয়াৰ কাৰণে
আমি কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হয় আৰু আমাৰ ৰাজহ কম থাকে। ৰাজহ কম থকাৰ কাৰণে আমাৰ যিহেতু নিজৰ ৰাজহৰ দ্বাৰা আমি 6-7 মাহমান আমাৰ চৰকাৰখন চলিব পাৰে। যদি বাজেট কৰা হয় 1 লাখ কোটি টকাতকৈ বেছি, আমাৰ আহৰণ হয় 40-50 কোটি টকাৰ ভিতৰত। গতিকে বাকীখিনি আমি কেন্দ্ৰৰ পৰা বা ঋণ লৈ বিভিন্ন ক্ষেত্ৰত চলিব লাগে। এইটো কেন্দ্ৰীয় চৰকাৰৰ বক্তব্য হ'ব পাৰে। আমাৰ বক্তব্য লাগিব যে যিহেতু আমাৰ নিজস্ব ৰাজহ গ্ৰহণ কৰিবৰ কাৰণে উপায় নাই, কম, গতিকে আমাৰ এই সম্পদবিলাকৰ ওপৰত আমাৰ অধিকাৰ থাকিব লাগিব। কাৰণ ইয়াৰ ৰয়েলিটিৰ ক্ষেত্ৰত, ইয়াৰ চেছৰ ক্ষেত্ৰত, ইয়াৰ যিটো GST, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো GST পায় সেইটো ৰাজ্য চৰকাৰে ডাইৰেক্ট পাব লাগিব। এই ধৰণৰ সম্পদৰ অধিকাৰ যদি আমি ল'ব পাৰোঁ বিভিন্ন ক্ষেত্ৰত, তেতিয়া আমাৰ ৰাজহৰ যিটো আমি কম পাই আছোঁ সেইটো আমি সন্মুখলৈ আনিব পাৰিম। ঠিক একেদৰে তেখেতে এটা কথা কৈ দিলে যে ইনাৰ লাইন পাৰ্মিট এইটো একো লাভ নাই। ইনাৰ লাইন পাৰ্মিট লাভ নাই কাৰণ আমাৰ গাত লাগিছে, এইকাৰণে আমি 78ৰ পৰা ইনাৰ লাইন পাৰ্মিটৰ দাবী কৰি আহিছোঁ। 1872 বেংগল ইষ্টাৰ্ণ ৰেগুলেশ্যন এক্ট মতে যিটো ইনাৰ লাইন পাৰ্মিটৰ কথাটো জাতীয়তাবাদী যুৱ ছাত্ৰ সতীৰ্থ আছে, তেওঁলোকে এতিয়াও লাগি আছে, কেছ কৰিছে, বিভিন্ন কাম কৰিছে। চৌধুৰীয়ে কৈ দিলে যে ইনাৰ লাইন পাৰ্মিটৰ কোনো প্ৰয়োজন নাই, কাৰণ ইমান গাল আমাৰ 200তকৈ বেছি আমাৰ প্লেন আহে, ট্ৰেইন আহে, এইবিলাক মানুহ আহি থাকে, গতিকে আমি সেই মানুহবিলাক নাহিব। আচ্ছা, সেই মানুহবিলাক নাহিবৰ কাৰণেই ইনাৰ লাইন পাৰ্মিট লাগে, আহক, কিন্তু ইয়াত স্থায়ীভাৱে থাকি যাতে ইয়াত সম্পদৰ ওপৰত লুণ্ঠন চলাব নোৱাৰে তাৰ কাৰণে ইনাৰ লাইন পাৰ্মিট লাগে। অসমৰ মানুহ প্লেনেদি আহি থাকে, তেওঁলোকক ইনাৰ লাইন পাৰ্মিট নালাগে, কিন্তু বাহিৰৰ পৰা কেৱল লুণ্ঠন সৰ্বস্ব চৰিত্ৰৰ যিটো প্ৰবজন হয়, কাৰণ ইনাৰ লাইন পাৰ্মিটটো আমি কিয় বিচাৰিছিলোঁ? প্ৰবজন বাধা দিবৰ কাৰণে, বিদেশী নাগৰিকক বাধা দিবৰ কাৰণে, বা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা মানুহৰ যাত্ৰা যাতে কমাই দিব পৰা যায় তাৰ কাৰণে বাধা দিবৰ কাৰণে। তেখেতে কৈ দিলে যে ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন নাই। গতিকে বন্ধুসকলে, এই দুটা কথা এইকাৰণে কৈছোঁ যে আমাৰ সংগ্ৰামী সতীৰ্থৰ বক্তব্য সদায় জনগণৰ পক্ষত থাকিব লাগিব। জনগণৰ পক্ষত থাকি জনগণৰ হৈহে কাম কৰিব লাগিব, তেতিয়াহে জনগণে আপোনালোকক নিজৰ বুলি আঁকোৱালি ল'ব, নহ'লে অলপ দূৰত ৰাখিব সকলোকে। যিকিনো মই দীঘলীয়া নকৰোঁ, সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিলৈ মই বিশেষভাৱে অনুৰোধ কৰিছোঁ যে এতিয়া উৎপাদনৰ ক্ষেত্ৰত জড়িত হওক। মই দুৰ্লভ গগৈৰ নামটো এইকাৰণে কৈছিলোঁ। উৎপাদনৰ ক্ষেত্ৰত আমি জড়িত হওঁ। কেনেকৈ হ'ম? অকলেতো কোনোবাই নোৱাৰে। আমাৰ প্ৰাক্তন আলফা যিসকল আছে, কমেও 300 মানে কিয় একত্ৰিত কৰিব নোৱাৰোঁ? 300 মান একত্ৰিত কৰি আমি এটা যদি কোম্পানী কৰোঁ আৰু এটা শ্বেয়াৰ লৈ 1000 হওক বা 5000 হওক শ্বেয়াৰ লৈ পেলাই কোম্পানী এটা যদি আমি শ্বেয়াৰ ফ্ল' কৰোঁ, তাৰপিছত কোম্পানীটোৱে গাইড কৰিব যে এইখন অসমত দৈনিক 52 লাখ কণী বাহিৰৰ পৰা আহে। এই 52 লাখ কণী অহাত বাধা দিবৰ কাৰণে আমি ইয়াত ঘৰে ঘৰে কণী প্ৰডাকশ্যনৰ আঁচনি গ্ৰহণ কৰোঁ। ঘৰে ঘৰে কণী প্ৰডাকশ্যন যদি আমি আৰম্ভ কৰোঁ, তেতিয়াহ'লে এইখন অসমত 5 লাখ মানুহক উপাৰ্জনৰ পথ দেখুৱাব পৰা যায়। 5 লাখ মানুহ ঘৰে ঘৰে, কাৰোবাক 20টা কণী উৎপাদনক, কোনোবাই 200 কৰক, কোনোবাই 2000 কৰক, বা কোনোবাই 20,000 কৰক। ঠিক একেদৰে প্ৰত্যেক ক্ষেত্ৰত আমি গাহৰি আনো বিহাৰৰ পৰা, মধ্যপ্ৰদেশৰ পৰা। অসম বা নৰ্থ ইষ্ট এটা গাহৰিৰ আমাৰ খাদ্য। গতিকে আমি গাহৰি প্ৰডাকশ্যন আমি বিহাৰৰ পৰা নানো, মধ্যপ্ৰদেশৰ পৰা নানো, আমি অসমত কৰিম। আমি ছাগলী আজিকালি বিহাৰৰ পৰা আহে, উত্তৰ প্ৰদেশৰ পৰা আহে, মধ্যপ্ৰদেশৰ পৰা আহে, আমি অসমত কৰিম। আমি মাছ, লাহে লাহে মাছৰ উৎপাদন বাঢ়িছে, বাই 10% মাছ বাহিৰৰ পৰা আহে। আমাৰ মানুহে মাছৰ খেতি ইতিমধ্যে কৰিছে। এনেধৰণে বিভিন্ন বিষয় আছে। মই আগতে কৈছোঁ জালুক, আমি জালুক প্ৰডাকশ্যন কৰিম আৰু ভাৰতবৰ্ষৰ বাহিৰলৈ পঠাম। যিসকলে বেলেগ ধৰণৰ খেতিও কৰিব বিচাৰে, বাহিৰৰ বজাৰ দখল কৰিব বিচাৰে, আজি আপোনালোকে জানে উৰহি, আৰবিয়ান কাণ্ট্ৰিবিলাকে আমাৰ উত্তৰ অসমৰ পৰা উৰহি নিয়ে। ইয়াৰ পৰা আৰবিয়ান কাণ্ট্ৰিবিলাকত উৰহি যায়, মাজবাট, ওৰাং, এই গোটেই বেলটোৰ পৰা, দৰঙৰ, ইয়াৰ পৰা উৰহি যায়।
ইয়াৰ পৰা নেমু আপোনালোকে জানে যে আছাম লেমন বুলি যিটো কয় আমাৰ যিটো কাজি নেমু এইটো সমগ্ৰ পৃথিৱী বিখ্যাত এচিটিক এচিডৰ মূল আধাৰ সেই আছাম লেমন লণ্ডনত সাংঘাতিক মাৰ্কেট সমগ্ৰ ভাৰতবৰ্ষতে মাৰ্কেট দিল্লী বম্বে আমি পঠাব নোৱাৰোঁ এই ধৰণৰ বিষয়বিলাক যদি আমি লওঁ তাৰ কাৰণে গভৰ্ণমেণ্টৰ বিভিন্ন বিষয় আছে সেইখিনি সুযোগ আমি ল'ব লাগিব সেইকাৰণে মই ভাবোঁ যে এটা যদি আমি কোম্পানী কৰোঁ আৰু যিসকলক গাইড কৰিব লাগে কোম্পানীৰ পৰা বিভিন্ন ধৰণৰ গাইড কৰিব যিসকল ল'ৰাই এই ধৰণৰ কৰিব বিচাৰে যিসকলে চৰকাৰী বিভিন্ন ধৰণৰ তথ্য পাতিবিলাক তেওঁলোকক লাগে সেইটো গাইড কৰিব বেংকৰ বিভিন্ন ধৰণৰ ঋণ কেনেকৈ ল'ব লাগে সেইটো তেওঁলোকক গাইড কৰিব এই ধৰণৰ বিভিন্ন বিষয়বিলাকক সেই কমিটি এই প্ৰাক্তন আলফা সমন্বয়ক কমিটিৰ সেই যিটো কৰ্পৰেট গ্ৰুপ হ'ব তেওঁলোকে কোম্পানী হ'ব তেওঁলোকে গাইড কৰিব ইয়াৰ ছিকিউৰিটি যিহেতু আমাৰ সতীৰ্থসকল যথেষ্ট অভিজ্ঞ অসমৰ ছিকিউৰিটিৰ নামত 8,000-6,000 টকা লৈ আমাৰ দক্ষিণ ভাৰতৰ আমাৰ ল'ৰাই কাম কৰি আছে বিশেষকৈ কামৰূপ ডিষ্ট্ৰিক্টৰ দৰং ডিষ্ট্ৰিক্টৰ বহু যুৱক এইসকলে যদি আমি কিছু ইয়াতেই ট্ৰেইনিং কৰোঁ এটা ট্ৰেইনিং ইনষ্টিটিউট আমি যদি খোলোঁ 3টামান জেগাত আমি ট্ৰেইনিং ইনষ্টিটিউট খুলিলোঁ তাত আমি ট্ৰেইন কৰিলোঁ চাৰ্টিফিকেট দিলোঁ তাৰপিছত অন্ততঃ তেওঁলোকে 8,000 তাত 16,000 টকা দৰমহাৰ পৰিৱেশ এটা আহিব আপোনালোকে জানে যে অসমৰ নাৰ্ছ সমগ্ৰ বিশ্ববিখ্যাত চীনলৈ অসমৰ নাৰ্ছ গৈছে নাৰ্ছৰ ট্ৰেইনিং ইনষ্টিটিউট আমি কৰিব পাৰোঁ আমি ড্ৰাইভাৰৰ ট্ৰেইনিং ইনষ্টিটিউট আমি খুলিব পাৰোঁ আমি লেংগুৱেজ ইনষ্টিটিউট খুলিব পাৰোঁ যে অসমত এতিয়া যিকেইটা জনগোষ্ঠীয় ভাষা আছে স্বীকৃত জনগোষ্ঠী ভাষা বড়ো হওক মিচিং হওক কাৰ্বি হওক ৰাভা এই লেংগুৱেজকেইটাৰ লগতে চাইনিজ লেংগুৱেজ আৰু জাৰ্মানী এই দুটা লেংগুৱেজ আৰু ইংৰাজী এইকেইটা শিকিবৰ কাৰণে আমি লেংগুৱেজ ইনষ্টিটিউট আমি খুলিব পাৰোঁ এই কোম্পানীটোৰ এই যিটো মই আগতে কৈছোঁ আলফা সমন্বয়ৰক্ষী কমিটিৰ বেনাৰত বিভিন্ন কাম আছে ঠিক একেদৰে যিমানবিলাক আমাৰ পৰীক্ষা হয় বেংকিং ছেক্টৰতে হয় মই বেংকত চাকৰি কৰিছিলোঁ 18 বছৰ ৰিজাইন দি আহি পেলাই সাংবাদিকতালৈ আহিছিলোঁ অল ইণ্ডিয়া পৰীক্ষা আমি দিছিলোঁ কিন্তু আজিকালি অল ইণ্ডিয়া পৰীক্ষা আপুনি দেখিব চব বাহিৰৰ পৰা আৰম্ভ কৰিছে প্ৰতিটো বেংকত যাওক স্কেল 1 স্কেল 2 অফিচাৰ চব বাহিৰৰ পৰা চব পাটনা চেণ্টাৰ কিয় আমি কিয় চোৱা নাই গতিকে এই কথাবিলাকো আমি ট্ৰেইনিং ইনষ্টিটিউট খুলিব পাৰোঁ গতিকে এনেধৰণৰ বিভিন্ন বিষয় আছে মই সংগঠনবিলাক কওঁ কিন্তু আজিলৈকে সঁচা অৰ্থত দেখা নাই এইবিলাক আমি জাতিটো যদি থিয় হ'ব লাগে নিজৰ ভৰিত যদি থিয় হ'ব লাগে এই কথাখিনি কিন্তু আমি কৰিব লাগিব নহ'লে আমি লোকৰ ওপৰত নিৰ্ভৰ কৰি আমি সদায় হিতাধিকাৰী হৈ থাকিব লাগিব বিনা বজাৰ চাউল পাইছোঁ খাম বাজ হৈ যাব পথাৰবিলাক লাহে লাহে বেলেগৰ হাতলৈ গৈ আছে মাটি বেলেগৰ হাতলৈ গৈ আছে সেই কথাবিলাক বন্ধ কৰিব লাগিব পথাৰ মোৰ পথাৰত কৰা শস্য মই কৰিম শস্যৰ উৎপাদন মই বিক্ৰী কৰিম আৰু এই পথাৰবিলাকৰ দ্বাৰা যি উপাৰ্জন হ'ব মোৰ ঘৰখনৰ উপাৰ্জন হ'ব মোৰ গাঁৱৰ উপাৰ্জন হ'ব সেইটো দৃষ্টিভংগী আমি আনিব লাগিব বন্ধুসকল মই সভাৰ আৰম্ভণিতে আগতে কৈছোঁ মানে হোৱাৰ আগতে ইয়াৰ বিধায়ক ডাঙৰীয়া মই কৈছিলোঁ কাৰণ তেখেতে ছাত্ৰ অৱস্থাত বহুত কষ্ট কৰিছে চাহ জনগোষ্ঠীৰ স্বাৰ্থত প্ৰাক্তন আলফাৰ নেতৃবৰ্গক মই এটা কথা ক'ব বিচাৰোঁ বহুতক কৈছোঁ কোনেও গুৰুত্ব দিয়া নাই আপোনালোকক এইকাৰণে অনুৰোধ কৰিছোঁ অসমত চাহ বাগিচা 200 বছৰ হ'ল এই 2023ত 200 বছৰ এই 200 বছৰীয়া চাহ উদ্যোগৰ ক্ষেত্ৰত ক'তো কোনো আলোচনা নহ'ল সি চৰকাৰে হওক বেচৰকাৰী হওক সংগঠনে হওক ক'তো যাক লৈ পেলাই আমাৰ কমেও 12 লাখ চাহ শ্ৰমিকে কাম কৰে যিটো উদ্যোগক লৈ আমাৰ সমগ্ৰ পৃথিৱীত আমি নিজে কওঁ আমি চাহপাত বনোৱা আমি অসম আমাৰ গড় আমাৰ অসমতে চাহ অসমত আছে কিন্তু বন্ধুসকল অসমৰ চাহ উদ্যোগ বৰ্তমান ৰোগাক্ৰান্ত চাহ উদ্যোগ বৰ্তমান ধ্বংসৰ পথত গৈ আছে আৰু চাহ উদ্যোগৰ যদি এই গতি লয় তেতিয়াহ'লে অসমৰ বিস্তৰ মাটি কাৰোবাৰ হাতলৈ গুচি যাব আৰু এই যি চাহ শ্ৰমিক আমাৰ আছে 12 লাখতকৈ অধিক ডাইৰেক্ট চাহ শ্ৰমিক আছে তাৰ বাহিৰেও আমাৰ যিমান চাহ জনগোষ্ঠীৰ লোক আছে তেওঁলোকৰ ভৱিষ্যত কি হ'ব গতিকে মই প্ৰাক্তন আলফাৰ সতীৰ্থসকলক অনুৰোধ কৰিছোঁ যে চাহ উদ্যোগক শক্তিশালী কৰাৰ ক্ষেত্ৰত
চাহ উদ্যোগৰ বিভিন্ন ধৰণৰ আমি কাম কৰোঁ। অকল যে আমি এই যে অসমত যি আমি চাহ খাওঁ সেইটোৱে নহয়, এটা বিভিন্ন ধৰণৰ চাহ এটা ঔষধ, চাহ এটা ঔষধলৈ ৰূপান্তৰিত হৈছে। যে গ্ৰীণ টি হওক, বিভিন্ন ধৰণৰ বিষয়বিলাক ইতিমধ্যে মানুহে এটা ঔষধ হিচাপে গ্ৰহণ কৰিছে। গতিকে এই দিশবিলাকত আমি কেনেকৈ আগুৱাই যাব পাৰোঁ? দুৰ্লভ গগৈ ইতিমধ্যে বহুত মেচিনো কৰিছে তেখেতে। আৰু আমাৰ অসমত অলমষ্ট 1,20,000 ক্ষুদ্ৰ চাহ খেতিয়ক ইতিমধ্যে জড়িত হৈ আছে। কিন্তু এজ এ হোল চাহ উদ্যোগ বৰ্তমান সংকটত। ডাঙৰ ডাঙৰ কোম্পানীবিলাকে চাহ বাগিচাবিলাক বিক্ৰী কৰি গুচি গৈছে, কাৰণ মুনাফাৰ পৰিমাণটো হয়তো কমিছে। মুনাফা পালে সকলোৱে কাম কৰে, গতিকে তেওঁলোকে মুনাফা কমিলে গুচি গ'ল, বেলেগক দি গ'ল, বেলেগে কাৰণে চলাব নোৱাৰিলে। আমাৰ যেনেকৈ চুগাৰ মিল বন্ধ হ'ল, পেপাৰ মিল বন্ধ হ'ল, এটা আমাৰ চাহ উদ্যোগ বন্ধ হ'ব, আমাৰ অসমখনৰ ভৱিষ্যত কি হ'ব? গতিকে এই দিশটো মই ভাবোঁ যে এই মুহূৰ্তত অসমীয়া জাতিয়ে শক্তিশালীভাৱে চিন্তা কৰাৰ মূল বিষয়টো কিন্তু চাহ উদ্যোগ। এখন ব্ৰহ্মপুত্ৰৰ পানী শুকোৱা আৰম্ভ হৈছে, আন এটা চাহ উদ্যোগ সংকটত পৰিছে। গতিকে এই ক্ষেত্ৰত প্ৰাক্তন আলফাৰ বন্ধুসকলে এই দিশবিলাকত যদি গুৰুত্ব সহকাৰে চিন্তা চৰ্চা কৰিব বুলি আশা ৰাখি, মই দীঘলীয়া বহুত ক'বলৈ মন যায়, কিন্তু দীঘলীয়া নকৰোঁ। দুটামান আৰু কথা কৈ যাওঁ বন্ধুসকল। মই যিটো কথা কৈছোঁ, কোম্পানী এইকাৰণে কৰিব লাগে। এই যে আমি কাপোৰবিলাক পিন্ধি আছোঁ, কালি যে আমাৰ অসমৰ সীমান্ত শ্ৰীৰামপুৰ গেটত কোনোবাই বহি পেলাই কয় যে ইয়াৰ পৰা কাপোৰ অসমত সোমাব নোৱাৰে, আমাৰ অৱস্থাটো কি হ'ব? আমাৰ প্ৰতিটো কাপোৰ আমি বাহিৰৰ পৰা নিৰ্ভৰশীল। এটাও অসমত কাপোৰৰ ফেক্টৰী নাই। কিয়? আৰু আমি ভদ্ৰ সমাজত কাপোৰ পিন্ধি ভদ্ৰ হৈ আছোঁ, অথচ আমাৰ নিজৰ কাপোৰখিনি উৎপাদন কৰিবৰ কাৰণে আমি আজিলৈকে অসমীয়া জাতিয়ে তাহানিখনে কৰিছিল আহোম স্বৰ্গদেউৰ দিনৰ পৰাই। আমাৰ ইয়াত এৰী আছে, মুগা আছে, সদায় সকলোৱেতো এৰী মুগা নিপিন্ধে, কপাহী কাপোৰ পিন্ধে বা টেৰি কটন পিন্ধে। আমি কিয় কৰিব পৰা নাই? 85 চনত অসম গণ পৰিষদ চৰকাৰ হওঁতে তেওঁলোকে 6টাকৈ ফেক্টৰী খুলিছিল, বাহিৰৰ হেঁচাত বন্ধ কৰি দিলে। কাৰণ তেওঁলোকে এখন বজাৰ, অসমখন এখন বজাৰ, বাহিৰৰ শক্তিবিলাকক লাগে। এই কাপোৰৰ ইণ্ডাষ্ট্ৰিটো আমি কেনেকৈ কৰিব পাৰোঁ? নহ'লে পুঁজিৰ বহিগমন এটা ভয়ংকৰ বিষয়। আমাৰ পৰা আমি যিটো টকা, এটা আপোনাৰ ঘৰখনত ধৰক 5,000 টকা থাকিল, এই 5,000 টকাই যদি বাহিৰত গুচি যায়, চলিব কেনেকৈ? অসমখনৰ এইটো একে অৱস্থা। এই যে কাপোৰ কিনাৰ নামত অসমৰ পৰা কোটি কোটি টকা বহিগমন হৈছে। আৰু এটা কথা চাব, এটা চাইকেল, ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি চাইকেল চলে যোৰহাটত, ছেকেণ্ড অন মণিপুৰত। বেছি চাইকেল যোৰহাটত হোৱাৰ পিছত অসমত এটাও চাইকেল ফেক্টৰী নাই। চৰকাৰক মই অনুৰোধ কৰিছিলোঁ যে আপোনালোকে যে চাইকেলবিলাক দিয়ে ছাত্ৰ ছাত্ৰীক, কোম্পানীকেইটাক মাতি আনক, মাতি আনি কওক যে যিটো কোম্পানীয়ে অসমত ইণ্ডাষ্ট্ৰী কৰিব তাৰ পৰা আমি চাইকেল ল'ম, আৰু তাৰ চাইকেল আমি উত্তৰ পূৰ্বাঞ্চলত বিক্ৰী কৰিবলৈ দিম। ইয়াত চাইকেল ইণ্ডাষ্ট্ৰী এটা হ'লে অসমৰ বহু যুৱক যুৱতীয়ে চাকৰি সংস্থাপন পাব, পইচাটো ইয়াতে থাকিব, চৰকাৰক যিখিনি টেক্স পাব লাগে তেওঁলোকে পাব। আজিলৈকে হোৱা নাই। হাৱাই চপ্পল, ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি হাৱাই চপ্পল বিক্ৰী হয় যোৰহাটত, বাগিচাবিলাকত দিবলগীয়া হয়। এটাও হাৱাই চপ্পলৰ তেনেকুৱা ফেক্টৰী নাই। বাটা কোম্পানীক মাতি আনি আমি ক'ব পাৰিব লাগিছিল যে তোমালোকে হাৱাই চপ্পল ইয়াত বিক্ৰী কৰিব, ইয়াত প্ৰডাকশ্যন কৰিব লাগিব। এনেকৈ বিভিন্ন আছে, দীঘলীয়া হ'ব, মই দীঘলীয়া নকৰোঁ। বিভিন্ন বিষয় আছে, যিবিলাক বিষয়ৰ ওপৰত আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব। কেৱল আমি MLA হ'লেও, বিধায়ক হ'লেও, MP হ'লেও তাতেই যে আমি সকলো সন্তুষ্ট ন, জাতিটো সন্তুষ্ট হ'ব লাগিব। জাতিক যদি সন্তুষ্ট কৰিব লাগে, প্ৰত্যেকজন ঘৰে বিনামূলীয়া চাউল বিচাৰিব নালাগিব যে মোৰ চাউল মই নিজেই কিনি খাম, মোৰ ল'ৰা ছোৱালীক চৰকাৰৰ সুবিধা নালাগে, মই নিজেই পঢ়ুৱাম। এই ধৰণৰ এটা উপাৰ্জনৰ পথ আমি দিব পাৰিব লাগিব। আৰু উপাৰ্জনৰ পথৰ ক্ষেত্ৰত সন্ধান দিবৰ কাৰণে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে এক সম্পূৰ্ণ কংক্ৰিট কাৰ্যসূচী যদি গ্ৰহণ কৰা, এই ক্ষেত্ৰত আমিও যদি কিবা কৰি দিব লাগে নিশ্চয় কৰিম। সেইটোকৈ কৈ সমূহ ৰাইজলৈ শ্ৰদ্ধা জনাই আৰু প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিগৰাকী সতীলৈ অভিনন্দন জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আমি নতুন দিনত
প্ৰতিশ্ৰুতিৰে আমি গণমুক্তি পাইনি জাতীয় পৰিষদে এই অধিৱেশন